তেওঁলোকৰ চিন্তাৰ মতে যদি কাম নকৰে আপুনি নিৰপেক্ষ সাংবাদিক নহয়। আপুনি যদি বিৰোধীৰ চিন্তা মতেও কাম নকৰে তেতিয়াও আপুনি নিৰপেক্ষ নহয়। তা আপুনি কৰিব কি? আপুনি কৰিব কি? আপুনি যিটো শুদ্ধ আৰু যিটো সত্য সেইটোৱেতো বাতৰি কৰিব লাগিব। যিটো শুদ্ধ আৰু যিটো সত্য, যিটো পক্ষপাতহীন, সেই আচৰণটো কৰিয়ে কামবোৰ কৰিব লাগিব। আমি সেইখিনি সদায় গুৰুত্ব দি আহিছোঁ। এতিয়া সিদিনা বিমলজ্যোতি নাথৰ ওপৰত যিটো অত্যাচাৰ হ'ল, মই যেতিয়া আহিছোঁ ঘৰলৈ, আহি এদিন খবৰ লৈ গৈছোঁ, কৈছে যে মই চকুটোৱে ভালকৈ দেখিব পৰা নাই, কিবা এটা দাঁত মই লগে লগে চকুৰ বিশেষজ্ঞক দেখুৱাবলৈ কৈছোঁ। দেখুৱাই আহিছে, মই আকৌ আৰক্ষী অধীক্ষকক লগ ধৰিছোঁ, কি হৈছে ব্যৱস্থা? কৈছে যে এইখিনিৰ ওপৰত ব্যৱস্থা হৈ আছে, বাকী ফৰেষ্টেও কিছুমান কাম কৰিব লাগিব, তেওঁলোকে কৰা নাই বুলি কৈছে। তেতিয়া আমাৰ মনত সন্দেহ উপজিব নে নুপুজিব? আপোনালোকে ভাবক যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহক কোনোবাই বাটাম লৈ মাৰিবলৈ যাব, আৰু সেই ভিডিঅ' ভাইৰেল হোৱাৰ পাছত বিৰোধী পক্ষৰ মানুহে ক'ব যে যিগৰাকীয়ে গীৰ গাইৰ কেলেংকাৰী RTI তথ্যৰ জৰিয়তে পোহৰলৈ আনিলে সেইগৰাকীক অত্যাচাৰ চলোৱা হৈছে। সেইটো এই সাংবাদিকগৰাকীৰ কি ভুল আছিল? তাত তেওঁ ফাদিল কৰিছে কিবা, সেইটো সাধুবাদ তেওঁ পাবলগীয়া য'ত আছে ত'ত পাব। যিটো ভালৰ কাৰণে কৰা কামত কোনেও কাকো সমালোচনা কৰিবলৈ জানে, কিন্তু এই দুয়োটা কথা লেটিয়াই পেলোৱাটো কেনেকুৱা কথা? আপুনি এগৰাকী ধেমাজিৰ সাংবাদিকক শাসক পক্ষৰ কোনোবাই তেওঁৰ ওপৰত নিপীড়ন চলালে বুলিয়ে বিৰোধীৰ যিগৰাকী, আজি যদি মই কওঁ APCCৰ সভাপতিগৰাকীয়ে তেওঁ ঘৰলৈ যাম বুলি ক'লে, গ'ল নে নগ'ল মই নাজানো, আৰু আমি মাজতে শুনিলো যে যিগৰাকীৰ নেতৃত্বত বিমলজ্যোতি নাথৰ ওপৰত আক্ৰমণ হ'ল সেইগৰাকীৰ ঘৰলৈ তেওঁ আতিশয্যৰ সন্মুখীন হৈছে বুলি বিৰোধী নেতা আহিবলগীয়া আছিল, পাছত নাহিল। তেতিয়া সঁচা কথাবোৰ তেওঁলোকে হয়তো উপলব্ধি কৰিলে, যেতিয়া কথাখিনি গম পালে। বিৰোধীৰ দলপতিগৰাকীয়েও ক'লে যে মই নাজানিছিলো এইটো হৈছে বুলি। তেওঁলোকে কিন্তু ধেমাজিৰ ঘটনাটো দেখিলে, তালৈ যাম বুলিও ক'লে। এবাৰলৈও কিন্তু বিমলজ্যোতি নাথৰ কথাষাৰ নক'লে। যে বিমলজ্যোতি নাথে কি বিজেপিৰ হৈ কাম কৰিছে নেকি? বিমলজ্যোতি নাথে কি বিজেপিৰ এছাইনমেণ্টত গৈছিল নেকি তাত দুৰ্নীতি অনিয়মৰ খবৰ ল'বলৈ? আপোনালোকে চাব, এই মানে শাসক বিৰোধীৰ আচৰণটোক লৈ আমি কিন্তু বৰ, এই মতে বিশেষকৈ ৰাজনৈতিক দলৰ তেওঁলোকৰ আচৰণক লৈ কিন্তু আমি চিন্তিত। তেওঁলোকে কি কৰিব খুজিছে? তাৰমানে কংগ্ৰেছে কাৰোবাক লপাথপা দিলে, কংগ্ৰেছে কাৰোবাক আক্ৰমণ কৰিলে, অপমান কৰিলে বিজেপিয়ে মাত মাতিব, বিজেপিয়ে কাৰোবাক অপমান কৰিলে কংগ্ৰেছে তেতিয়া মাত মাতিব। সাংবাদিকসকলৰ কিবা পাৰ্টি আছে নেকি? কিবা দল আছে নেকি? এই সাংবাদিকসকলে মাত্ৰ কাম কৰি আছে নিজৰ। ময়ে গম নাপাওঁ যে বিমলজ্যোতি নাথ কলৈ গৈছে সিদিনা। মই সিদিনা ভূটানলৈ গৈ আছো, ৰাস্তাৰ পৰাই খবৰ পাইছো। খবৰ পোৱাৰ পাছত মই হৰেণৰ লগত কথা পাতি কৈছো না ইমিডিয়েট এইটোৰ ওপৰত বাতৰি হ'ব লাগে। হেড অফিচত মই লগে লগে মোৰ সতীৰ্থসকলক কৈছো। অকণমান পাছত মই ভূটানলৈ সোমোৱাৰ পাছত মোৰ চিমে কামেই নকৰা হৈ থাকিলে। আকৌ তাত চিম লৈছো গোটেই ৰাতি। মই মানে গোটেই এই যে মোৰ গৰম বন্ধৰ ভ্ৰমণ মানে 5 দিন মানৰ কাৰণে বছৰত মই ওলাই যাওঁ কেতিয়াবা। এই যে কেতিয়াবা যাওঁ, এইবাৰ কাষতে বোলো বাহিৰত যাওঁ, ভূটানলৈ যাওঁ, গুচি গলো। ভূটানৰ পৰা মই এই হোৱাটছএপ কল কৰি সংগীতালৈ কল কৰিছো, বিমললৈ কল কৰিছো, আমাৰ গুৱাহাটীৰ বিমল ভূষণ মহন্তলৈ কল কৰো। মই এনেধৰণে খবৰবোৰ লৈ আছো যে কি হৈছে, কি পৰ্যায়ত আছে। এই আগবাটত আকৌ যেতিয়া মোক বিমলে যেতিয়া কান্দি কথাখিনি ক'লে যে এনেধৰণৰ ঘটনা ঘটিছে, সংগীতায়ো যেতিয়া ফোন কৰিলে, অলপ পাছতে মোলৈ এই যিজন মূল হোতা এই ঘটনাটোৰ দিলীপ নাথ, তেখেতে মোলৈ ফোন কৰিছে। কৈছে যে আপোনালোকৰ ল'ৰাটোৱে এনেকৈ গৈছিল আৰু আপোনালোকৰ চেনেলত মোৰ নামটো গৈ আছে, গতিকে এইটো ভুল গৈ আছে কথাটো। আপোনালোকৰ ল'ৰাটোৱে যে তাত যিজন ফকলেণ্ডৰ ড্ৰাইভাৰৰ পৰা 6,000 টকা লৈ কাঢ়ি লৈ আনোতে ল'ৰাই কোনোবাই পাব্লিকে পিটিছে। মোৰ এনেকুৱা খং উঠিছে মানুহজনৰ ওপৰত, কাৰণ সেই মানুহজনৰ আমন্ত্ৰণতে মই ইয়ালৈ এখন লাহবাৰীত বিহুলৈ আহিছো। তেওঁ এজন RTI কৰ্মী বুলি জানো, তেওঁ মোলৈ ফোন কৰি থাকে, কেতিয়াবা কিছুমান বাতৰি বুলি কয়। মই কিন্তু ঘপককৈ বা বাতৰিবোৰ দি নিদিওঁ, মই চাওঁ। মই মোৰ ৰিপৰ্টাৰৰ পৰা ক্ৰছ ভেৰিফিকেশ্যন নকৰালৈকে স্থানীয় ৰিপৰ্টাৰৰ পৰা মই যিকোনো বাতৰি নিদিওঁ। হয়, তেখেতক আমিও যেনেকৈ আন এটা চেনেলে মাতি নি তেওঁক সাক্ষাৎকাৰ লৈছে বা টক শ্ব'ত মাতিছে, আমিওতো টক শ্ব'লৈ তেখেতক মাতিছো। কিন্তু কথাটো হ'ল সেইখিনিলৈ গ'ল বা আমিও ইয়ালৈ আহিলো বুলিয়ে
এই কৰ্তৃত্ব দেখুৱাই মোৰ সাংবাদিকগৰাকীৰ ওপৰত নিগ্ৰহ কৰিব, সাংবাদিকক আক্ৰমণ কৰিব, মই সেইগৰাকী ব্যক্তিক জীৱনত আৰু ক্ষমা কৰিব নোৱাৰিম। আপোনালোকে পাৰে নে নোৱাৰে মই নাজানো, মই নোৱাৰিম, মই নোৱাৰো। এইকাৰণে ক্ষমা কৰিব নোৱাৰো, মই জানো বিমলজ্যোতি নাথ কি পৰ্যায়ৰ সাংবাদিক। বিমলজ্যোতি নাথে কাৰোবাৰ পৰা টকা আজুৰি আনিব পাৰে নে নোৱাৰে সেই কথা মই স্পষ্টকৈ জানো, আৰু আপোনালোক যিসকল বিমলৰ ঘনিষ্ঠ তেওঁলোকেও জানে যে এই যুৱকজন কি পৰ্যায়ত তেওঁলোকে কাম কৰি আছে। গতিকে এতিয়া আপোনালোকে, মই সেইকাৰণে কৈছো যে মই এই ব্যক্তিগৰাকীৰ নাম মই কিন্তু এবাৰলৈও আজি উচ্চাৰিত হোৱা নেদেখিলো এখন সভাত। মই আক্ষেপেৰে কথাটো কৈছো, মই জানো আপোনালোকে প্ৰতিবাদ কৰিছে, কিন্তু এই ক্ষেত্ৰত আপোনালোকে কি ব্যৱস্থা ল'ব অনাগত সময়ত সেইখিনি কিন্তু ৰাজহুৱা হোৱাৰ প্ৰয়োজন মই আছে বুলি ভাবো। কাৰণ আজি তেখেত কাৰাৰুদ্ধ, তেখেত আজি কাৰাৰুদ্ধ হৈ আছে। এতিয়া কথাটো হৈছে যে মই যিমানবোৰ খবৰ পাইছো এই খবৰবোৰে আমাক কিছু চিন্তা কৰিবলৈ বাধ্য কৰিছে। কাৰ হৈ কাম কৰে, তেখেতক ৰক্ষণাবেক্ষণ দিবলৈ কোনে চেষ্টা কৰিছে? ইয়াত মানে চৰকাৰী গোটেই ব্যৱস্থাটোৰ বিৰুদ্ধে মাত মাতি থকা বুলি সকলোকে চিনাকি দিয়ে, অথচ ইয়াৰে শাসক পক্ষৰ মানুহৰ সৈতে তেওঁৰ কথা মিতিৰেলি আছে বুলিও আমি কথাবোৰ শুনিছো। কি ডিজাইনত কামবোৰ চলিছে সেইবোৰ কিন্তু অন্ততঃ ঢেকীয়াজুলিৰ ৰাইজে জনাৰ প্ৰয়োজন আছে, উৎখাত কৰাৰ প্ৰয়োজন আছে, আমি অনুভৱ কৰোঁ। আৰু তাৰ লগে লগে আজিৰ তাৰিখত বন বিভাগ, এই বন বিভাগটোৱে ইয়াত যিখিনি অনিয়ম সংঘটিত কৰি আহিছে, যিখিনি অনিয়মৰ তথ্যবোৰ ক্ৰমাৎ পোহৰলৈ আহি আছে কিন্তু সমূলি অহা নাই। মই ভাবো ইয়াৰ যিসকল সাংবাদিক আছে, যিসকলে নিষ্ঠাৰে কাম কৰি আছে ৰাইজৰ সহযোগত আৰু ইয়াৰ জাতীয় সংগঠনৰ সহযোগত, তেওঁলোকে কিন্তু এই বন বিভাগৰ যিটো কাৰ্যালয় আছে এই কাৰ্যালয়টোৰ অনিয়মৰ কিন্তু পৰ্দাফাছ কৰিব লাগে বুলি মই অনুভৱ কৰোঁ। ইয়াত যদি এইবোৰ চলি থাকে, ইয়াতে যদি কোনোবা উঠি ৰজা বহি ৰজা আৰু তেওঁলোকে লোকৰ ভুলবোৰ দেখুৱাই থাকিব, RTI মাৰিছে আনৰ ভুল দেখুৱাইছে, মোৰ তাত ক'বলগীয়া নাই, কিন্তু তেওঁলোকৰ ভুলবোৰ দেখুৱাই দিলে কিয় সাংবাদিকগৰাকী আক্ৰমণৰ বলি হ'ল? তেওঁলোকে এইবোৰ যে অন্যায় বা নীতি বিৰুদ্ধ কাম কিছুমান কৰি আছে, যিবোৰ অভিযোগ উঠি আছে, এইবোৰৰ তদন্ত হ'ব নে নহয়? ইয়াত আপোনালোকে যিখন স্মাৰক পত্ৰ বা যিখিনি পৰামৰ্শাৱলী হয়তো চৰকাৰলৈ প্ৰেৰণ কৰিব, এক হ'ল সাংবাদিকৰ সুৰক্ষাৰ বাবে এখন কঠোৰ আইন, যিখন প্ৰণয়ন কৰিব লাগে ৰাজ্যত, আৰু যাৰ বাবে সাংবাদিক সংস্থাসমূহে ইতিমধ্যে নিবেদন কৰিছে, মুখ্যমন্ত্ৰীৰ তেওঁলোকে এপইণ্টমেণ্ট বিচাৰি আছে। মই ভাবো যে এইখিনি কাম অতি নিয়াৰিকৈ সুন্দৰকৈ আগবাঢ়ক আৰু প্ৰতিগৰাকী সাংবাদিকৰ তেওঁলোকৰ যাতে সুৰক্ষা নিশ্চিত হয়, সেই কথাখিনি অতি শীঘ্ৰেই যাতে কাৰ্যকৰী হয় তাৰ বাবে আপোনালোকে ৰাজহুৱা সভাই প্ৰস্তাৱ গ্ৰহণ কৰক, সেইটো আমি দাবী জনাইছো।